প্ৰিয় দৰ্শকবৃন্দ এক নৈসৰ্গিক পৰিৱেশৰ মাজত মই বিকি আপোনালোক সকলোকে স্বাগতম জনাইছোঁ ডিডি অসমৰ ভ্ৰমণ বিশেষ অনুষ্ঠান ইতিহাসৰ পৃষ্ঠাত বকুলৈ হয় মই এতিয়া বকুলৈ যাত্ৰা কৰি আছোঁ বকুতনো কি এনে ইতিহাস সোমাই আছে তাৰে লক্ষ্য কৰি আমাৰ আজিৰ এই যাত্ৰা কেৱল মই এই যাত্ৰাত অংশগ্ৰহণ কৰা নাই মোৰ লগতে আছে আমাৰ অতি মৰমৰ এই গোটেই প্ৰগ্ৰেমটোৰ প্ৰডিউচাৰ শক্তিপল ডাঙৰীয়া আৰু তাৰ লগতে এই গোটেই অনুষ্ঠানটো যিটো পৰিৱেশন কৰা হ'ব তাক সজাই পৰাই আপোনালোকৰ সন্মুখলৈ দাঙি ধৰাৰ দায়িত্বত আছে আমাৰ অতি মৰমৰ আমাৰ সৰু ভাইটি নয়ন আৰু আমি যিখিনি কথা কম সেই গোটেই কথাখিনি বাণীবন্ধন কৰি আপোনালোকৰ বাবে যোগাৰ কৰি দিয়াৰ দায়িত্বত আছে আমাৰ অতি মৰমৰ উপেন্দা আৰু সৰ্বশেষত যিজন মানুহ নহ'লে আজি আমাৰ এই অনুষ্ঠানটোৱে নহ'ব এই যাত্ৰাই নহ'ব এই গোটেই যাত্ৰাটোৰ যিখিনি ফটো তুলিব যিখিনি আমাৰ ভিডিঅ' হ'ব গোটেইখিনি ভিডিঅ' কেপচাৰ কৰাৰ দায়িত্বত আছে আমাৰ অতি মৰমৰ কোন তপন দা হয় দৰ্শকবৃন্দ এইটোৱে হ'ল আমাৰ সৰু এটা টীম যিটো টীমে আজি এক্সপ্ল'ৰ কৰিব যাম বকো তেতিয়াহ'লে আহক দৰ্শকবৃন্দ দেৰি নকৰি আমি আগবাঢ়োঁ বকোৰ দিশে অসমৰ অন্যতম জিলা কামৰূপ গ্ৰাম্যৰ বকো অঞ্চলটোত পৰ্যটনৰ এনে কিছু আকৰ্ষণীয় ঠাই আছে যিবোৰ ঠাইত জনসাধাৰণৰ মাজত বিভিন্ন কিংবদন্তি তথা ইতিহাসৰ যথেষ্ট সমল বিচাৰি পোৱা যায় গুৱাহাটীৰ পৰা বকো অভিমুখে 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে লাগি থকা বামুণী গাঁৱৰ পৰা ইতিহাসৰ বহুতো তথ্য পোৱা যায় ইতিহাস অনুসৰি দক্ষিণ কামৰূপ বিভিন্ন সৰু সৰু ৰজাৰ দ্বাৰা শাসিত হৈ আছিল তেনে এখন সৰু ৰাজ্য আছিল বগে ৰাজ্য কিছুমানে বগাই ৰাজ্য বুলিও কয় বামুণী গাঁও ৰিফিউজি কেম্পৰ দক্ষিণ দিশত এই ৰাজ্যৰ ৰাজধানী আছিল ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় 4-5 কিলোমিটাৰ দক্ষিণলৈ গ'লে এই ৰাজ্যৰ অস্তিত্ব বিচাৰি পোৱা যায় ৰাজকীয় কোনো ঘৰ-দুৱাৰ অৱস্থিতি বা ৰাজদৰবাৰৰ অস্তিত্ব বিচাৰি পোৱা নাযায় যদিও স্থানীয় ৰাজ্যে অতীতৰ পৰম্পৰাকে ৰক্ষা কৰি বৰ্তমানৰ ৰজাকো বিভিন্ন সময়ত ৰজাৰ মান্যতা প্ৰদান কৰি আহিছে ইতিহাসৰ সমল বিচাৰি মই আহি উপস্থিত হৈছোহি বকুৰ বুকুৰ মাজত বকুৰ পৰা প্ৰায় 10 কিলোমিটাৰমান আঁতৰত অৱস্থিত আছে বগে ৰাজ্য বগে ৰাজ্যৰ অতীত ইতিহাস আছে কেৱল অতীত ইতিহাসেই নহয় বৰ্তমানো ইয়াত ৰজাই শাসন কৰি আছে আপোনালোকে ক'ব পাৰে যে প্ৰজাতন্ত্ৰ দেশত ৰজাৰ কি কাম কিন্তু ইয়াৰ যিসকল ৰাইজ আছে তেওঁলোকে সেই পৰম্পৰা আজিও অক্ষুণ্ণ কৰি ৰাখিছে তেওঁলোকে ৰজাক প্ৰতিষ্ঠা কৰিছে আৰু ৰজাৰ সেইখিনি যিখিনি কাম সেইখিনি এই বগে ৰাজ্যত এতিয়াও চলি আছে আৰু বৰ্তমান মই উপস্থিত আছোহি বগে ৰাজ্যৰ মহাৰাজ ভুৱন সিং ৰাভা ডাঙৰীয়াৰ লগত নমস্কাৰ আজি সঁচাকৈ ভাল লাগিছে বিভিন্নজনৰ লগত কথা পাতোঁ বিভিন্ন ৰাজ্যত ঘূৰোঁ আজি আপোনাৰ ৰাজ্যত আহি উপস্থিত হৈছোঁ আৰু লগ পাইছোঁ আপোনাক মহাৰাজ মই আপোনাক এটা কথা প্ৰথমে সুধিব বিচাৰিছোঁ যে আপুনি যি শাসন এতিয়া ইয়াত কৰি আছে সকলোৱে কয় যে প্ৰজাতন্ত্ৰ দেশত ৰাজতন্ত্ৰৰ কোনো কথা নাই হয় সেইটো আমিও কওঁ কিন্তু আপোনাৰ আজি যিখন শাসিত এই অঞ্চল আছে বগে ৰাজ্য আছে তাত আপোনাৰ জনগণে আপোনাৰ ৰাজ্যৰ প্ৰজাগণে আপোনাক কিদৰে বাঘজৰী হাতত দিয়াইছে এতিয়া মোৰ প্ৰথম হ'ল মোৰ মৌজা পৰিষদ এখন আছে মৌজা পৰিষদে মই এপ্ৰিল মাহত বামুণী গাঁও শ্ৰী শ্ৰী বংশী গোপালৰ এখন সভা হয় সভাত মোক ঘৰৰ পৰা ঢোলে ডগৰে তাৰমানে এনেকৈ আজি যেনেকৈ এটা হেৰি দেখিলে ঠিক তেনেকৈ বুৰি লৈ যায় মোক
মোটামুটি ইয়াৰ পৰা 7টামান বজাত যাওঁ মই 7টা বজাত যাই তাতে ৰাতিটো তাত আসনত বহো মই তাতে এখন আসন আছে মোৰ ৰজা বাবাৰ কাৰণে সন্মান দিয়ে মোক তাত তেনেকৈ ৰাতিটো থাকোঁ তাৰপিছত আকৌ ৰাতিপুৱা দিনটো তাতে মই তাৰমানে মৌজাখনৰ লগত তাৰমানে বহো আৰু মৌজাখন মই চাই থাকোঁ বহি থাকোঁ কোনোবাই মোক মাতে কিবা যিখিনি ক'ব লাগে কওঁ ঠিক তেনেকৈ মোৰ সেই এটা তাৰমানে সেইটো দায়িত্ব গধূলি মই আকৌ ঘূৰি আহিব ইয়াত আহোঁ মানে আৰম্ভণিটো কেনেকৈ হৈছিলে এই ৰাজ্যৰ মোৰ পৰা ক'ব না আগত যেনেকুৱা আছিলে তেতিয়া তেওঁক তাৰমানে এই কলৰ হেৰিৰে তাৰমানে এটা ঘৰ বান্ধি দিছিলে আগৰ যিজন ৰজা আছিলে যেতিয়া মৌজা আমাৰ পৰিয়ালৰে তাতে বহিছিলে তেওঁ বহিলে তেওঁক আৰু তাৰমানে প্ৰত্যেক গাঁৱে আমাৰ গাঁও আছিল 28খন গাঁও আছিল 28খন গাঁৱৰ পৰাই কিবা এটা ডনেশ্যন কোনোবাই ধান দিছিলে কোনোবাই যেতিয়া ৰজাই যেতিয়া তাৰমানে হেৰি নাপোৱা হ'ল এই একো নাই হেৰি ৰজাইতো হাল নাপায় কাম নকৰে দিয়কচোন তেনেকুৱা প্ৰত্যেকখন গাঁৱৰ পৰাই তাৰমানে সেই ধানেই হওক কিবাই হওক টকা পইচাই হওক মানে তেওঁক ঘৰত আনি দিছিল আৰু ঠিক তেনেদৰে বৰ্তমান চলি আছিল আৰু নিশ্চয় আৰু এতিয়া মই আপোনাক সুধিব বিচাৰিছোঁ যিহেতু মই জনা মতে আপুনি এতিয়া সামৰিক চাকৰি কৰিছিল চৰকাৰৰ হয়নে সেই সামৰিক চাকৰি এৰি আপুনি আকৌ ঘূৰি আহি ইয়াত কেনেদৰে শাসনাধিষ্ঠ হ'ল ভাষা আন্দোলন যেতিয়া আছিল ভাষা আন্দোলনত মই তাৰমানে ঘৰৰ পৰা ওলাই গ'লোঁ তাৰমানে তাৰপিছত মই 79ত তাৰমানে আৰ্মিত ভৰ্তি হ'লোঁ আৰ্মিত ভৰ্তি হৈ মানে হ'লেই আৰু শ্বিলং এপিভেলিত ভৰ্তি হৈছোঁ ভালধৰণে কাম ধাম কৰি আহিলে মোক অহাৰ লগে লগে মৌজা পৰিষদে তাৰমানে মোক হেঁচা মাৰি ধৰিলে নাই তুমি এতিয়া হেৰি কৰিবা এতিয়া বগাই ৰাজ্য ৰজা যেতিয়া আছে কিয় হোৱা নাই নিশ্চয় ভাল লাগিল আপোনাৰ লগত কথা পাতিলোঁ আপোনাৰ ৰাজ্যখনৰ বিষয়ে অলপ গম পালোঁ আৰু প্ৰিয় দৰ্শকবৃন্দ এয়াই হ'ল বৰ্তমান বগাই ৰাজ্যৰ মহাৰাজৰ লগত আজি মই কথা পাতিলোঁ তেখেতৰ ৰাজ্যৰ বিষয়ে থুলমূলকৈ কিন্তু তেখেতৰ লগত আৰু হয়তো অফ কেমেৰা মই কথা পাতিম তেওঁৰ ৰাজ্যৰ বিষয়ে আৰু জানিবৰ কাৰণে আৰু পৰৱৰ্তী সময়ত যদি সুবিধা পাওঁ তেতিয়াহ'লে আপোনালোকক এই বগাই ৰাজ্যৰ বিষয়ে আৰু বেছিকৈ জনাম আৰু আশা কৰিছোঁ তেখেতে বৰ্তমান তেখেতৰ ৰাজ্যখন বা তেখেতৰ ব্যক্তিগতভাৱে যি অসুবিধাত পৰি আছে সেই অসুবিধাখিনি সুবিধালৈ ৰূপান্তৰিত কৰিবলৈ সকলো ৰাইজ তথা আমাৰ চৰকাৰকো আহ্বান জনালোঁ যাতে তেখেতকো এক সন্মান সহকাৰে সুন্দৰ এটা জীৱন যাপন জ্ঞাপন কৰিবলৈ সুযোগ প্ৰদান কৰে পাহাৰৰ ভাজে ভাজে সেউজীয়া ৰহনখনা এই অঞ্চলত বাস কৰা জনজাতীয় লোকসকলৰ মাজত দেখা পোৱা যায় ভাষা কৃষ্টি সংস্কৃতিৰ এক অপূৰ্ব নিদৰ্শন বগাই ৰাজ্য তথা বগাই ৰাজ্যৰ বৰ্তমানৰ ৰজাৰ বিষয়ে কিছু তথ্য লাভ কৰাৰ পাছত এতিয়া আমি আগবাঢ়িছোঁ বকো টাউনৰ দিশে ইতিহাসৰ সমল বকুৰ বুকুত কি লুকাই আছে তাকে চাবলৈ যায় আগবাঢ়ি যাওঁ আহক গুৱাহাটীৰ পৰা 65 কিলোমিটাৰ পশ্চিম দিশত প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ চিৰসেউজ বকো চহৰ বিভিন্ন জাতি জনগোষ্ঠীৰে ভৰা এই বকো অঞ্চলটো সাংস্কৃতিকভাৱে অতি চহকী ৰাভা বড়ো গাৰো নেপালী হাজং অন্যান্য জাতিৰ অসমীয়াসকল মুছলমান আৰু বঙালী লোকসকলৰ মিলনভূমি বকো ঠাইৰ নামৰ উৎপত্তি সম্বন্ধে এই অঞ্চলৰ লোকসকলৰ মুখে মুখে বিভিন্ন কথা শুনা যায় যদিও এই মতৰ গ্ৰহণযোগ্য মান্যতাও মানিব পাৰি আগতে এই অঞ্চলটোত যথেষ্ট পৰিমাণে খাল বিল নদ নদী এইবিলাক আছিল আৰু সেইবিলাকত যথেষ্ট পৰিমাণে মাছ পুঠি এইবিলাক পোৱা গৈছিল আৰু সেইবিলাক খাবৰ কাৰণে বগলী বা তেনেকুৱা জাতীয় মাছ খোৱা চৰাইবিলাক আহিছিল কাৰণে ইয়াত
এইবিলাকৰ সংখ্যা যথেষ্ট আছিল গতিকে ইয়াতে বগলীৰ পৰ্যাপ্ততাৰ কাৰণেই বগলীয়ে ইয়াতে মাছ খাবলৈ পোৱাৰ কাৰণে ইয়াতে থকাৰ বাবে সেই বগলীৰ পৰাই বক অৰ্থাৎ বগলীৰ পৰাই বকৰ পৰাই বকো হোৱা বুলি বহুতে ক'ব খোজে আকৌ ইয়াৰ সমান্তৰালভাৱে অন্য প্ৰবাদো আছে যে জনগোষ্ঠীয় ভাষাত ব্ৰখো শব্দৰ পৰা বকো শব্দৰ উৎপত্তি হোৱা বুলি কোৱা হয় আকৌ কিছুমানে ক'ব খোজে যে বাইখু এইটো ৰাভা শব্দ বাইখু শব্দৰ পৰা বকো ব্ৰখো বকো এইটো হোৱা বুলি বহুতে কয় তে যিয়েই হওক আমি বাস্তৱিক দিশৰ পৰা যদি অনুভৱ কৰোঁ তেতিয়াহ'লে এইটোৱে হয়তো হ'ব পাৰে যে এই অঞ্চলত পৰ্যাপ্ত পৰিমাণৰ বগলী আছিল এটা সময়ত তাৰ পৰাই বগলীৰ পৰাই বক হোৱা বুলি পেলাই আমি ক'ব পাৰোঁ কিন্তু এই গোটেইকেইটা মতবাদৰ কিছুমান স্থিতি নথকা নহয় শৈক্ষিক ক্ষেত্ৰখনতো এই অঞ্চল বহু আগবঢ়া জৱাহৰলাল নেহেৰু মহাবিদ্যালয়খন এই অঞ্চলৰ লোকসকলৰ সপোন দিঠকত পৰিণত কৰা শিক্ষানুষ্ঠান শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয় ডিএল কলেজ বকো কনিষ্ঠ মহাবিদ্যালয় ডন বস্কো হায়াৰ ছেকেণ্ডাৰী স্কুল বকো হাইস্কুলকে ধৰি ভালেকেইখন উন্নতমানৰ চৰকাৰী বেচৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানে বকো অঞ্চলটোত মানৱ সভ্যতাৰ গঢ় দিয়াত অগ্ৰণী ভূমিকা পালন কৰি আহিছে এইখন মহাবিদ্যালয় 1964 চনৰ 3 আগষ্টত স্থাপন হৈছিল বৰ্তমান এইখন মহাবিদ্যালয়ে 60 বছৰ অতিক্ৰম কৰিলে আমি এই বছৰটো আমি হীৰক জয়ন্তী বৰ্ষ উদযাপন কৰি আছো প্ৰথম অৱস্থাত মহাবিদ্যালয়ত কেৱল কলা শাখা আছিল স্নাতক আৰু উচ্চতৰ মাধ্যমিক আছিল আজিৰ দিনটোত এইখন মহাবিদ্যালয়ত প্ৰায় কলা বিজ্ঞান শাখা আৰু উচ্চতৰ মাধ্যমিক আৰু স্নাতক মিলি প্ৰায় 3500 ছাত্ৰ ছাত্ৰী অধ্যয়ন কৰি আছে বৃহত্তৰ এই দক্ষিণ কামৰূপৰ অঞ্চলৰ এখন গুৰুত্বপূৰ্ণ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান আমি পৰম্পৰাগত শিক্ষাৰ লগতে আমি চেষ্টা কৰি আছো যে আমাৰ মহাবিদ্যালয়ৰ যোগেদি এই অঞ্চলত যেটো কৌশল শিক্ষা বা স্কিল এডুকেশ্যন বুলি কয় তাক আমি চেষ্টা কৰি আছো যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকল গতানুগতিক শিক্ষাৰ ওপৰত যাতে তেওঁলোকে স্কিল ডেভেলপমেণ্টত তেওঁলোকৰ সহায় হয় শেহতীয়াকৈ আমি নেক্টাৰ এটো সেন্ট্ৰেল গভৰ্নমেন্টৰ ডোনাৰ মিনিষ্টাৰ আন্ডাৰ এটা অৰ্গানাইজেশ্যন তাৰ যোগেদি আমি এই বৃহত্তৰ অঞ্চলটোত নৰ্থ ইষ্টৰ প্ৰথমটো ড্ৰোন পাইলটৰ ট্ৰেইনিং এটা অৰ্গানাইজেশ্যন আমি আৰম্ভ কৰিছো যাৰ যোগেদি প্ৰফেশনাল ড্ৰোন ট্ৰেইনিঙৰ যিখিনি ব্যৱস্থা আমাৰ মহাবিদ্যালয়ত কৰিব পৰা হৈছে প্ৰথম বেচটো ইতিমধ্যে আৰম্ভ হৈছে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰায় 10 গৰাকী মহিলা পাইলটক ট্ৰেইনিং দি থকা হৈছে এটো আমাৰ প্ৰাইম মিনিষ্টাৰৰ যেটো ড্ৰোন ডিডি স্কিম হেটোৰ আন্ডাৰত তেওঁলোকক ফ্ৰী অফ কষ্ট দি থকা হৈছে অমৃত সৰোবৰ যেটো স্কিম গভৰ্নমেন্টৰ হেতুৰো আমি সুবিধা লৈ পেলাই আমাৰ মহাবিদ্যালয়ত যেহেতু ভূমিৰ পৰিমাণ বেছি গতিকে আমি আমাৰ মহাবিদ্যালয়ৰ পিছফালে এটা ডাঙৰ প্ৰায় 10 বিঘা মাটিৰ এটা পুখুৰী খন্দা হৈছে তাতে মৎস্য পালনৰ কাৰণে লগতে আমি প্ৰায় এখন অৰ্গেনিক ফাৰ্মৰ এটা পাৰ্টত আমি কমাৰ্শিয়াল ৰাবাৰ কাল্টিভেশ্যন কৰিছো তাতে প্ৰায় 1100 কমাৰ্শিয়াল ৰাবাৰ ইতিমধ্যে আছে আৰু তাৰপৰা টেপিং আৰম্ভ হৈছে কমাৰ্শিয়াল ৰাবাৰ প্ৰডাকশন হৈছে চুম প্লান্টেশন কৰিছো যাতে আমি আমাৰ ছাত্ৰ ছাত্ৰীসকল বা শিক্ষক শিক্ষয়িত্ৰী ইয়াৰ ওপৰত ৰিচাৰ্চৰ লগতে ওচৰৰ যিখিনি চুমৰ কাৰণে বা মুগাৰ খেতি কৰা যিখিনি মানুহ যাৰ
ব্যক্তিগত চুমনি নাই তেওঁলোককো আমি ইয়াতে সহায় সহযোগিতা কৰি যাতে গোটেই অঞ্চলটো আগবঢ়াই লৈ যাব পাৰোঁ তাৰ কাৰণে চেষ্টা কৰিছোঁ লগতে আমি এটা কোকো বুলি এটা নতুন প্লেন আছে যাৰ পৰা আমি কোকো পাউডাৰটো হয় তাৰো আমি প্লেণ্টেশ্যন আৰম্ভ কৰিছোঁ আৰু বাকী যিখিনি অৰ্গেনিক প্লেণ্টেশ্যন কৰিব পাৰি আমি কৰিছোঁ আৰু গোটেই কেম্পাছটো খুব ধুনীয়াকৈ ৰাখিছোঁ যাতে ভালকৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশৰ বিষয়ে ভালকৈ জানে গ্ৰীণ কেম্পাছ কেনেকৈ এই গ্ৰীণ এৰিয়া কেনেকৈ পৰিৱেশক ভাল কৰিব পাৰে তাৰ বিষয়েও ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ ইণ্টাৰ্ণশ্বিপৰ যোগেদি বুজোৱাৰ ব্যৱস্থা কৰা হৈছে এটা অভাৰঅল হোলিষ্টিক এডুকেশ্যনেল এনভাইৰনমেণ্ট এটা ক্ৰিয়েট কৰাৰ কাৰণে আমি জৱাহৰলাল মহাবিদ্যালয়ে চেষ্টা কৰি আছোঁ আৰু আশা কৰিছোঁ আমাৰ যিখিনি ছাত্ৰ ছাত্ৰীসকল আমাৰ গভৰ্ণিং বডি আমাৰ ষ্টাফ আমাৰ টিচিং ষ্টাফ আৰু যিখিনি আমাৰ MOU কৰা আমাৰ ভাল পাৰ্টনাৰ আছে তেওঁলোকৰ লগত লগ লাগি আমি যাতে এখন ভাল মহাবিদ্যালয় বা অসম তথা ভাৰতবৰ্ষৰ বিষয়ত এখন লেখত ল'বলগীয়া মহাবিদ্যালয় কৰিব পাৰোঁ তাৰ কাৰণে আমি চেষ্টা অব্যাহত ৰাখিছোঁ আৰু এই আশাৰে কাম কৰি আছোঁ বকো চহৰৰ পৰা প্ৰায় 2 কিলোমিটাৰ নিলগতে লাগি আছে বামুণীগাঁও শৰণাৰ্থী শিবিৰ পূৰ্বতে ইয়াত ডাঙৰ মিলিটাৰী কেম্প এটা আছিল ঠাইখন জংঘলেৰে ভৰা আছিল সেয়া 1962 চনৰ কথা যি সময়ত পূৰ্বৰ বংগত গোষ্ঠী সংঘৰ্ষই ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছিল তেতিয়া মুছলমানসকলৰ অত্যাচাৰত হিন্দু বঙালী খ্ৰীষ্টান হাজাৰ হাজাৰ লোকে ঘৰবাৰী এৰি প্ৰাণৰ মমতাত চুবুৰীয়া ৰাজ্যবোৰৰ অনেক ঠাইলৈ গৈছিল বৰ্তমান এই বামুণীগাঁও কেম্পত থকা লোকসকল ময়মনসিং জিলাৰ নথানী চিটাগাঁও ত্ৰিপুৰা আদি অঞ্চলৰ পৰা অহা লোক হাজাৰ হাজাৰ লোকক চৰকাৰে এই বামুণীগাঁও অঞ্চলত প্ৰথমতে অস্থায়ী শিবিৰ পাতি আশ্ৰয় দিছিল পৰৱৰ্তী সময়ত অসমীয়া কৃষ্টি সংস্কৃতিৰ লগত একাত্ম হৈ এই লোকসকলে চৰকাৰী সাহায্যৰ ওপৰত ভৰসা নকৰি নিজ নিজ কৰ্মদক্ষতাৰে ব্যৱসায় বাণিজ্য আৰম্ভ কৰিব ধৰিলে ফলশ্ৰুতিত বৰ্তমান বামুণীগাঁও কেম্পক মুঢ়া বনোৱা অঞ্চল হিচাপে জনা যায় গাঁওখনৰ পৰিয়ালবোৰৰ প্ৰায়বোৰ সদস্যই বিভিন্ন প্ৰকাৰৰ বাঁহৰ মুঢ়া তৈয়াৰ কৰি এখন ডাঙৰ বজাৰৰ সৃষ্টি কৰিছে আমি 64 পৰা ইয়াতে আছোঁ আমি ইয়াতে আগৰ পৰা আমি বাঁহ বেতৰ কাম কৰি জীৱিকা নিৰ্বাহ কৰি আছোঁ আমাৰ ইয়াৰ বস্তিৰ সকলোৱে মানুহে এনেকৈ জীৱিকা নিৰ্বাহ কৰে তেতিয়াৰ পৰা আমি এই বাঁহ বেতৰ কাম জীৱিকা কৰি বা মুঢ়া বনাই আমি বাঁহ বেতৰ যিকোনো কাম কৰি আমি জীৱিকা নিৰ্বাহ কৰি আছোঁ দেশে স্বাধীনতা লাভ কৰাৰ সময়তে গান্ধীৰ আদৰ্শেৰে প্ৰতিষ্ঠিত হোৱা বকো অঞ্চলটো পৰ্যটনৰ বাবে অতি আকৰ্ষণীয় ঠাই চাৰিওফালে গছ-গছনি নদ নদী পাহাৰ পৰ্বতৰ নৈসৰ্গিক দৃশ্যৰাজিয়ে ঠাইখনৰ মাদকতাত যেন সোণত সুৱাগা চৰাইছে বকো চহৰৰ পৰা প্ৰায় 12 কিলোমিটাৰ উত্তৰ দিশত আছে অসমৰ সত্ৰ সংস্কৃতিৰ অন্যতম পীঠস্থান চমৰীয়া সত্ৰ দৰ্শকবৃন্দ মই বৰ্তমান আহি উপস্থিত হৈছোঁ শ্ৰী শ্ৰী বৰবিচু আতাৰ থান চমৰীয়াত আৰু এই থানখনক চমৰীয়া সত্ৰ বুলিও কোৱা যায় আৰু চমৰীয়া সত্ৰৰ এটি ইতিহাস আছে যে এই সত্ৰখন দক্ষিণ কামৰূপৰ এখন বহুত পুৰণি সত্ৰৰ বৃহত্তা এলেকা জুৰি সত্ৰ স্থাপন হৈছে আৰু ইয়াত কি ধৰণৰ এনেকুৱা ঐতিহাসিক সমল আছে তাকে জানিবলৈ আজি আমি উপস্থিত হৈছোঁ চমৰীয়া সত্ৰ তেনেহ'লে আহক দেৰি নকৰি আমি আগবাঢ়ো চমৰীয়া সত্ৰৰ ইতিহাস বিচাৰি চনত জেঠ মাহত স্বৰ্গদেউ লক্ষী সিংহই চমৰীয়াত এটি মঠ সাজি পুত্ৰ পুত্ৰদি ক্ৰমে শ্ৰৱণ কীৰ্তন কৰি ভক্তি ধৰ্মত ভৰ্তি হৈ থাকি স্বৰ্গীয় ৰমানাথ সত্ৰীয়া ভকতক তামৰ ফলি প্ৰদান কৰিছিল কুলচী নদীৰ পাৰত অৱস্থিত এই চমৰীয়া সত্ৰখন 1588 চনত প্ৰতিষ্ঠা হৈছিল সত্ৰখনৰ নামত প্ৰায় 800 বিঘা নিষ্পক্ষেৰা জমি আছে 150 ফুট দীঘল আৰু 60 ফুট বহল মূল কীৰ্তন ঘৰটোৰ পূব ফালে আছে মণিকূট
এই সত্ৰখনত বৰ্তমান গুৰুজনাৰ 22খন সাঁচি পাথৰ পুথি সংৰক্ষিত হৈ আছে। মহাপুৰুষ মাধৱদেৱৰ সৈতে লগ লাগি বৰবিষ্ণু আটাই এই সত্ৰ প্ৰতিষ্ঠা কৰিছিল। বৰবিষ্ণু আটাৰ মৃত্যুৰ সময়ত তেখেতৰ জ্যেষ্ঠ পুত্ৰ যদুমণি আটৈক সত্ৰাধিকাৰ পদত অধিষ্ঠিত কৰাইছিল। সেইদিনা ফাগুন মাহৰ শুক্লা দ্বিতীয়া তিথি আৰু সেইদিনাই বৰবিষ্ণু আটৈ স্বৰ্গগামী হৈছিল। সেই দিনটোত আজিও চমৰীয়াবাসীয়ে 3 দিনীয়া কাৰ্যসূচীৰে সত্ৰ সভা উদযাপন কৰি আহিছে। বকুৰ বুকুত ইতিহাসৰ সমল বিচাৰি মই উপস্থিত হৈছোঁ সেই শ্ৰী শ্ৰী মা পাৰ্বতী দেৱীৰ থানত। আৰু এই সমগ্ৰ পাহাৰটো কোৱা হয় পাৰ্বতী পাহাৰ। আৰু এই পাহাৰৰ মূধচত আছে পাৰ্বতী দেৱীৰ এক সুবৃহৎ মন্দিৰ। আৰু এটা উল্লেখ কৰিব বিচাৰোঁ যে এই মন্দিৰৰ প্ৰায় 360 ডিগ্ৰী কোণেদি চালে গোটেই সমগ্ৰ বকু চহৰখন দেখা পোৱা যায়। আৰু এটা হ'ল এই পাহাৰৰ যেতিয়া সূৰ্য উদয় হয় এক নৈসৰ্গিক পৰিৱেশ হৈ উঠে। আৰু দূৰ দূৰণিৰ পৰাও বহুত ৰাইজ ৰাতিপুৱা 4টা বজাতে ইয়াত ভিৰ কৰে সেই সূৰ্য উদয় চাবলৈ। ঠিক একেদৰে সূৰ্য যেতিয়া পৃথিৱীৰ পৰা মেলানি মাগে সেয়া দৃশ্য চাবলৈ অত্যন্ত সুন্দৰ হৈ পৰে। আৰু এটা কথা উল্লেখ কৰিব লাগিব যে গৰু বিহুৰ দিনাখন, বহাগ বিহুৰ গৰু বিহুৰ দিনাখন ইয়াত এখন ডাঙৰ মেলা হয় আৰু ইয়াত পূজা হয়। আৰু সেই পূজা উপভোগ কৰিবলৈ আৰু সেই মেলা উপভোগ কৰিলেও অসমৰ পৰা বহুত শৰণাৰ্থী, বহুতখিনি দৰ্শনাৰ্থী ইয়াত আহি উপস্থিত হয়হি। তেনেহ'লে আহক দৰ্শকবৃন্দ, আমি আগবাঢ়োঁ দেৱী থানৰ দিশে। বকু চহৰৰ পৰা প্ৰায় 5-6 কিলোমিটাৰ উত্তৰ পশ্চিম দিশত অৱস্থিত পাৰ্বতী পাহাৰ। বৃহত্তৰ বকু অঞ্চলৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগৰ আমেজেই সুকীয়া। মা পাৰ্বতী মন্দিৰত বহাগ মাহৰ প্ৰথম দিনটোত অসংখ্য ভক্তৰ আগমনে পাহাৰখন লোকে লোকাৰণ্য হৈ পৰে। লোকবিশ্বাস যে এই মন্দিৰলৈ আহি মা পাৰ্বতী দেৱীক পূজা অৰ্চনা কৰিলে ভক্তসকলৰ মনৰ কামনা পূৰ্ণ হয়। নিসন্তান দম্পতীসকলেও এই মন্দিৰত আহি পাৰ্বতী দেৱীক প্ৰাৰ্থনা কৰিলে সন্তান প্ৰাপ্তি হয় বুলি লোকবিশ্বাস আছে। ইতিহাসৰ সমল বিচাৰি বকুৰ বুকুত কেতিয়ানো সময়বোৰ পাৰ হৈ গ'ল নিজেই গম নাপালোঁ। ইতিহাসৰ পৃষ্ঠাত বকু এই শীৰ্ষক ভ্ৰমণসূচীৰ এই অনুষ্ঠানৰ পৰা মই বিকে মেলানি মাগিব লাগিব। আশা কৰিছোঁ বকুৰে ইতিহাস সমৃদ্ধ এই খণ্ডটিয়ে আপোনালোকক সঁচাকৈ আপ্লুত কৰি তুলিলে। মইতো আপ্লুত হ'লোৱে, আপোনালোকো নিশ্চয় হৈছে। গতিকে DD অসমৰ পৰৱৰ্তী বহুতো অনুষ্ঠানত আপোনালোকক লগ পাই থকাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায়, নমস্কাৰ।